তো আজি তোমালোকৰ আগত আলোচনা কৰিবলৈ লৈছো যে বিএ সেকেন্ড সেমিষ্টাৰৰ সাবজেক্ট এছামিছৰ কোৰ পেপাৰৰ কিছুমান তোমালোকৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম। ইউনিট 1ৰ লং কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাই থকা আৰু মই যেবিলাক তোমালোকৰ কোৱেশ্চন আনসাৰ ইম্পৰ্টেন্ট দিও তো তোমালোকে মডেলৰ পৰা ওলাই লোৱা আৰু তোমালোকে মিলাই লোৱা যে তোমালোকৰ এক্সামৰ কাৰণে কোন কেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় তো তোমালোকক আজি দেখুৱাম। তো আহা ভিডিঅ'টো আৰম্ভ কৰো। তো আজিৰ ভিডিঅ'ৰ ফাৰ্স্ট কোৱেশ্চনটো হল যে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো তোমালোকৰ মডেল পেজ নম্বৰ 17 দি আছে। তো কোৱেশ্চনটো হল যে আধুনিক অসমীয়া সাহিত্যৰ পটভূমি সম্পৰ্কে আলোচনা কৰা। তো তোমালোকক আলোচনা কৰিবলৈ কৈছে যে আধুনিক অসমীয়া সাহিত্যৰ পটভূমিৰ সম্পৰ্কে আলোচনা কৰা। তো তোমালোকৰ মডেল পেজ নম্বৰ 17ত এনসাৰখিনি সম্পূৰ্ণ দিয়া আছে, নহলে মই তোমালোকক এনসাৰখিনি তোমালোকৰ স্ক্ৰীনত দেখাই আছো। তো তোমালোকে সম্পূৰ্ণ এনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। তাহা আৰু নেক্সট এনসাৰ লৈ আগবাঢ়ো। তো ইয়া আছিল তোমালোকৰ সম্পূৰ্ণ এনসাৰ। তো এনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, নহলে যিবিলাকৰ মডেল আছে তো মডেলটো ওলাই লোৱা। মডেল পেজ নম্বৰ 18 দিয়া আছে সম্পূৰ্ণ এনসাৰ। তো এনসাৰটো তোমালোকে ভালদৰে চাই লোৱা, কোন কেইটা এনসাৰ দিয়া আছে তোমালোকৰ সম্পূৰ্ণ এনসাৰটো তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু বহিত লিখি ল'বা যিবিলাকৰ মডেল নাই। তো আৰু আছে তোমালোকৰ এনসাৰ। তো নেক্সট এনসাৰ লৈ আগবাঢ়ো আহা। তো এয়া আছিল তোমালোকৰ এনসাৰ সম্পূৰ্ণ এনসাৰ। তো তোমালোকে চাই লোৱা কোৱেশ্চন 2ৰ সম্পূৰ্ণ এনসাৰ ইয়া আছে। দীঘলীয়া প্ৰশ্ন উত্তৰ কোৱেশ্চন 2ৰ ইয়া আছিল এনসাৰ। তোমালোকে এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয়। তো এইটো পঢ়ি চাবা এক্সামৰ কাৰণে, ফাইনেল এক্সাম 2024 কাৰণে। তাহা নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো। তো নেক্সট কোৱেশ্চনটো হল যে তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় এইটো যে কোৱেশ্চন নম্বৰ 3 অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টান মিছনাৰীসকলৰ বৰঙণি বিশ্লেষণ কৰা। তো এই কোৱেশ্চনটো তোমালোকৰ সেশনাল এক্সামত আহিছিল। তো এইটো ভালদৰে পঢ়িবা। তো যেহেতু সেশনাল এক্সামত আহিছিল তো ফাইনেল এক্সামত আহিবলৈ বহুত চান্স আছে। তো তোমালোকে এই কোৱেশ্চনটো ভালদৰে পঢ়িব পাৰা। তোমালোকৰ মডেল পেজ নম্বৰ 19 দিয়া আছে এই কোৱেশ্চনটো। কোৱেশ্চন নম্বৰ 3 তো হল যে অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টান মিছনাৰীসকলৰ বৰঙণিৰ বিশ্লেষণ কৰা। আৰু আছে তোমালোকৰ এনসাৰ। তো আহা নেক্সট এনসাৰ লৈ আগবাঢ়ো। ইয়া আছিল তোমালোকৰ এনসাৰ কোৱেশ্চন 3। তো তোমালোকে চাই লোৱা মডেল পেজ নম্বৰ 20 দিয়া আছে এনসাৰ। তো তোমালোকৰ কোৱেশ্চনটো 19 দিয়া আছে আৰু এনসাৰ দীঘলীয়া, কাৰণ তোমালোকৰ এই কোৱেশ্চনটো 10 মাৰ্ক ল'ব, তাৰ কাৰণে ইমান দীঘলীয়া। তো তোমালোকে সম্পূৰ্ণ এনসাৰটো চাই লোৱা এনসাৰত কি দিয়া আছে। আৰু আছে তোমালোকৰ আহা নেক্সট এনসাৰ লৈ আগবাঢ়ো। ইয়া আছিল এনসাৰ কোৱেশ্চন নম্বৰ 3ৰ দীঘলীয়া প্ৰশ্ন উত্তৰৰ কোৱেশ্চন নম্বৰ 3ৰ এনসাৰ। তো তোমালোকৰ মডেল পেজ নম্বৰ 19 দিয়া আছে কোৱেশ্চনটো যে দীঘলীয়া কোৱেশ্চনৰ এনসাৰ এইখিনি আছিল। তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকক দেখালো। তো তোমালোকে চাই লোৱা আৰু নেক্সট কোৱেশ্চন লৈ আহা আগবাঢ়ো। আৰু নেক্সট কোৱেশ্চনটো হল যে তোমালোকৰ মডেল পেজ নম্বৰ 22 দিয়া আছে যে কোৱেশ্চন নম্বৰ 4 মিছনাৰীসকলক আধুনিক অসমীয়া গদ্য সাহিত্যৰ শ্ৰেষ্ঠ কিয় বুলি বলা হয় আলোচনা কৰা। এই কোৱেশ্চনটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয়। তো ফাইনেল এক্সামৰ কাৰণে তো এইটো চাব পাৰা যে তোমালোকৰ কোৱেশ্চনটো হল যে মিছনাৰীসকলক আধুনিক অসমীয়া গদ্য সাহিত্যৰ শ্ৰেষ্ঠ কিয় বলা হয় আলোচনা কৰা, আলোচনা কৰিবলৈ কৈছে। তো ইয়া আছে তোমালোকৰ এনসাৰ। তো এনসাৰটো তোমালোকে চাই লোৱা। তো তোমালোকৰ এনসাৰ দিয়া আছে তোমালোকৰ মডেল পেজ নম্বৰ 22 দিয়া আছে। তো তোমালোকৰ মডেলত চাই ল'ব পাৰা আৰু নহলে তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা, বহিত লিখি ল'ব পাৰা। আৰু আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 4ৰ এনসাৰ। তো এনসাৰখিনি তোমালোকে চাই লোৱা এনসাৰত কি দিয়া আছে। দিয়া আছে তোমালোকৰ মডেল পেজ নম্বৰ 22 দিয়া আছে সম্পূৰ্ণ এনসাৰ যে কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো হল যে মিছনাৰীসকলক আধুনিক অসমীয়া গদ্য সাহিত্যৰ শ্ৰেষ্ঠ কিয় বলা হয় আলোচনা কৰা। ইয়া আছে তোমালোকৰ এনসাৰ। তো ইয়া আছে সম্পূৰ্ণ এনসাৰ। তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চালা, তো চাই লোৱা। তো নেক্সট কোৱেশ্চন নম্বৰ হল যে তোমালোকৰ 6
অতি গুৰুত্বপূৰ্ণ কোশ্চিন এইটো তোমালোকৰ এক্সামৰ কাৰণে অতি ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই কোশ্চিনটো তোমালোকৰ যে মডেল পেজ নম্বৰ 25 দিয়া আছে কোশ্চিনটো এই কোশ্চিনটো অতি ইম্পৰ্টেণ্ট হয় তো তোমালোকৰ এক্সামৰ কাৰণে এইটো পঢ়িব পাৰা ফাইনেল এক্সাম 2024 তো কোশ্চিনটো দিয়া আছে যে অসমীয়া সাহিত্যলৈ জোনাকী যুগৰ অৱদান এই বিষয়ে এটি বিশ্লেষণ দাঙি ধৰা তো তোমালোকৰ দাঙি ধৰিবলৈ কৈছে যে অসমীয়া সাহিত্যলৈ জোনাকী যুগৰ অৱদান তো এই আছিল তোমালোকৰ সম্পূৰ্ণ এনসাৰ তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চাই লোৱা আৰু আছে তোমালোকৰ হিপিষ্টাত আছে এনসাৰ সম্পূৰ্ণখিনি তো তোমালোকে চাই লোৱা তো আহা আৰু নেক্সট এনসাৰ লৈ আগবাঢ়ো এই আছিল তোমালোকৰ নেক্সট এনসাৰ তো তোমালোকৰ কোশ্চিন নম্বৰ 6ৰ সম্পূৰ্ণ এনসাৰ এইখিনি আছিল তো এই এনসাৰখিনি তোমালোকে চাই লোৱা এনসাৰ কি দিয়া আছে মডেল পেজ নম্বৰ 26 দিয়া আছে আৰু নেক্সট কোশ্চিনটো হল যে 7 কোশ্চিন নম্বৰ 7 যে 1889 চনৰ পৰা 1940 চনলৈ ৰচিত অসমীয়া সাহিত্যৰ ইতিহাসৰ বিষয়টি সমালোচনা আগবঢ়োৱা তো ইয়াৰ এনসাৰটো তোমালোকে চাই লোৱা এনসাৰত কি দিয়া আছে তোমালোকৰ যে এনসাৰটো হল যে 1889 চনৰ পৰা 1940 চনলৈ অসমীয়া সাহিত্যৰ এই সময়ছোৱাক ৰোমান্টিক যুগ আখ্যা দিয়া হয় তো তোমালোকে সম্পূৰ্ণ এনসাৰটো ক'বলৈ মই সক্ষম নহ'লো কাৰণ মই সম্পূৰ্ণ এনসাৰখিনি ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব তো ইয়াৰ কাৰণে মই তোমালোকক স্ক্ৰীনত এনসাৰটো দিয়া আছোঁ তো তোমালোকে এনসাৰটো চাই ল'ব পাৰা তো চোৱা আৰু আছে তোমালোকৰ নেক্সট এনসাৰলৈ আগবাঢ়ো এতিয়া আছে তোমালোকৰ নেক্সট এনসাৰখিনি যে মডেল পেজ নম্বৰ 27 দিয়া আছে আৰু কোশ্চিন নম্বৰ 7ৰ তো ইয়া আছে তোমালোকৰ এনসাৰ তো এনসাৰখিনি তোমালোকে চাই ল'বা তোমালোকৰ এই কোশ্চিনটো তোমালোকৰ যিবিলাক মই কোশ্চিন দি আছোঁ এইবিলাক কোশ্চিন তোমালোকৰ দীঘলীয়া কোশ্চিন হয় তো তোমালোকৰ 10 মাৰ্কৰ আহিব পাৰে তো তোমালোকে চাই লোৱা আৰু আছে নেকি তোমালোকে এনসাৰটো চাই লোৱা আহা নেক্সট এনসাৰলৈ আগবাঢ়ো তো ইয়া আছে তোমালোকৰ এনসাৰ তো সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চাই লোৱা তো ইয়া আছে তোমালোকৰ সম্পূৰ্ণ এনসাৰ আৰু নেক্সট কোশ্চিনলৈ আগবাঢ়ো আহা তো তোমালোকৰ নেক্সট কোশ্চিনটো হল যে মডেল পেজ নম্বৰ 29 দিয়া আছে কোশ্চিন নম্বৰ 7 জয়ন্তীয় যুগৰ সাহিত্যৰ পটভূমি সম্পৰ্কে এটি প্ৰবন্ধ জগত কৰা তো জয়ন্তীয় যুগৰ সাহিত্যৰ পটভূমি সম্পৰ্কে এটি প্ৰবন্ধ জগত কৰিবলৈ কৈছে তো এই আছিল তোমালোকৰ এনসাৰ তো এনসাৰটো চাই লোৱা তো এই কোশ্চিনটো তোমালোকৰ এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয় কাৰণ যেহেতু এই কোশ্চিনবিলাক এক্সামত আহি থাকে তো তোমালোকক বাছি উলিয়াইছোঁ কোশ্চিনবিলাক তো তোমালোকৰ এক্সামৰ কাৰণে কোশ্চিন নম্বৰ 9টো অতি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে মাৰ্ক কৰি লোৱা যে কোশ্চিন নম্বৰ 7 আৰু আছে তোমালোকৰ এনসাৰ তো নেক্সট এনসাৰ লৈ আহা আগবাঢ়ো তো নেক্সট এনসাৰখিনি হল চাই লোৱা যে কোশ্চিন নম্বৰ 9ৰ নেক্সট এনসাৰ তো সম্পূৰ্ণ এইখিনি আছিল কোশ্চিন 9ৰ এনসাৰ তো চাই লোৱা আৰু আহা নেক্সট কোশ্চিন লৈ আগবাঢ়ো তো তোমালোকৰ নেক্সট কোশ্চিনটো হল যে কোশ্চিন নম্বৰ 11 আৰু পেজ নম্বৰ 32 সাম্প্ৰতিক যুগৰ অসমীয়া সাহিত্যৰ পটভূমি বিচাৰ কৰা এয়া আছিল তোমালোকৰ আজিৰ ভিডিঅ'ৰ শেষৰ কোশ্চিন নম্বৰ 11 তো এই কোশ্চিনটোৰ এনসাৰখিনি তোমালোকে চাই লোৱা তো এনসাৰত কি দিয়া আছে মই তোমালোকৰ আজি কিমান কোশ্চিন দিলোঁ যে কিমানটা দিলোঁ 6টা না 7টা মান কোশ্চিন দিলোঁ তো ইয়াৰ পৰা তোমালোকে এটা পাবাই এক্সামৰ ফাইনেল এক্সামত তো তোমালোকৰ অতি ইম্পৰ্টেণ্ট হয় 7টা মান কোশ্চিন তোমালোকৰ ইম্পৰ্টেণ্ট হয় তো ভালদৰে পঢ়িবা আৰু আহা ইয়াৰ আছে তোমালোকৰ 11 নম্বৰৰ কোশ্চিনৰ এনসাৰ এইখিনি আৰু আছে নেক্সট তো নেক্সট এনসাৰ লৈ আগবাঢ়ো আহা ঠিক আছে তোমালোকৰ নেক্সট এনসাৰ তো এনসাৰখিনি তোমালোকে স্ক্ৰীনত দিয়া আছে তো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা নহ'লে তোমালোকৰ বহীত লিখি ল'ব পাৰা আৰু যিবিলাকৰ মডেল আছে তো তোমালোকে মাৰ্ক কৰি ল'ব পাৰা যে পেজ নম্বৰ 32 কোশ্চিন নম্বৰ 11 এক্সামৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয় তো এইটো চাবা আৰু আছে নেক্সট এনসাৰ আহা নেক্সট এনসাৰ লাগবে ঠিক আছে এনসাৰ যে কোশ্চিন নম্বৰ 11ৰ সম্পূৰ্ণ এনসাৰ তো সম্পূৰ্ণ এনসাৰ এ আছিল তোমালোকে কোশ্চিন নম্বৰ 11 আৰু 10 মাৰ্কৰ হয় এইবিলাক কোশ্চিন মই যিবিলাক দিলোঁ তো তোমালোকৰ আজিৰ ভিডিঅ' চাই যদি ভাল লাগে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰিবা আৰু এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু পাছৰ বেল আইকন অন কৰি থবা তো আজিৰ ভিডিঅ' এইখিনি আছিল তো সম্পূৰ্ণ ভিডিঅ' চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ